নৃত্য দল, স্কুলৰ দল আৰু গায়ন-বায়নৰ দল। এতিয়া কথাটো হৈছে কি, তোমালোকক মই দুটামান কথা মই বুজাই দিব বিচাৰিছোঁ। তোমালোকে আমি এটা প্ৰশ্ন সুধিম, প্ৰশ্নটো 30 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিব লাগিব। তোমালোকে আটাইকেইজনে ডিছকাছ কৰি পেলাই উত্তৰটো দিব লাগিব, এটা দলৰ ভিতৰত দেই। একেটা দলতে 2-3জন নুঠিবা, জানা যদি ইজনে সিজনক ক'বা, ইজনে সিজনক ক'বা, মনে মনে। এই প্ৰশ্নসমূহৰ লক্ষণসমূহ এনেকুৱা হ'ব, মাধৱদেৱৰ বিষয়লৈ হ'ব, যিহেতু আজি মাধৱদেৱ কি কয় জন্মশংকৰদেৱৰ বিষয়ে আহিব আৰু সাধাৰণ জ্ঞান। গতিকে এই 3টা বিষয়ত আমাৰ প্ৰশ্ন থাকিব, প্ৰতিটো বিষয়তে 3টাকৈ আমাৰ প্ৰশ্ন থাকিব। এতিয়া উদাহৰণ হিচাপে মই এওঁক যদি এইটো দলক যদি এটা প্ৰশ্ন সুধো, এই প্ৰশ্নটো এওঁলোকে যদি উত্তৰ দিব নোৱাৰি এইটো দললৈ বাগৰি গুচি যায়, তেতিয়া সেই প্ৰশ্নটো নম্বৰ থাকিব 10। যদি বাগৰা প্ৰশ্ন উত্তৰটো দিব লগা হয় তেতিয়া আমি 1 নম্বৰ দল হিচাপে আমি গায়ন-বায়নৰ দলটোকে আমি ধৰিম, 2 নম্বৰ দল হিচাপে আমি নৃত্য দলটো ধৰিম, আৰু 3 নম্বৰ দল হিচাপে আমি স্কুলৰ দলটো ধৰিম। বাকী তোমালোকে কোনেও প্ৰশ্ন উত্তৰ দিব নোৱাৰা, প্ৰশ্নটো ৰাইজলৈ বাগৰি যাব, কোনোবাই উত্তৰ দিব পাৰিলে দিব, নোৱাৰিলে নাই। মই প্ৰথমে গায়ন-বায়নৰ দলটো সুধিছোঁ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কিমান হক আৰু কিমান চনত হৈছে? কিন্তু হক আৰু চন একেটাই বস্তু দেই, দুটা। চনটো হৈছে ইংৰাজী বৰ্ষ আৰু হকটো হৈছে আমাৰ অসমীয়া বৰ্ষ। গতিকে হকটো কিমান হক আছিল, সেই হকত ইংৰাজী চনটো কিমান আছিল? গতিকে এতিয়া প্ৰশ্নটো হৈছে সেইটো এনেকুৱা ধৰণৰ, মহাপুৰুষ মাধৱদেৱ কিমান চনত আৰু কিমান হকত জন্ম হৈছিল কোৱা। এই প্ৰশ্নটো ইতিমধ্যে আমাৰ এইফালৰ পৰা বাগৰাই দিছে 1411 হক আৰু 1489 চনত। আমাৰ বাগৰি যোৱা প্ৰশ্ন পাইছে নৃত্য দল 5 নম্বৰ 1411 হক আৰু 1489 চন। এতিয়া হক আৰু চনৰ মাজত পাৰ্থক্য সেইটো। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো আহিলে, 2 নম্বৰ প্ৰশ্নটো আহিলে আমাৰ নৃত্য দল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি? পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। শুদ্ধ উত্তৰ। আমাৰ নৃত্য দলে পোনপটীয়া প্ৰশ্ন 10 নম্বৰ পাইছে। ইয়াৰ পিছৰ প্ৰশ্ন সুধিছোঁ স্কুলৰ দল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নাম আছিল 2টা। মাধৱদেৱৰ শুৱনি চোৱা ব্যক্তিজনৰ নাম আছিল কৰলা আতৈ, জন্মৰ পিছত। গতিকে কৰলা আতৈয়ে মাধৱদেৱৰ নামটো দিয়া উপৰিও আৰু এটি নাম দিছিলে। গতিকে সেই নামটো কি? আমাৰ স্কুলৰ দলত কৰিছোঁ। গতিকে মাধৱদেৱৰ নাম আৰু এটি আছে, সেই নামটো কি আছিল? এইটো আমাৰ স্কুলৰ গ্ৰুপৰ পৰা আমাৰ নৃত্য গ্ৰুপলৈ কি কয় গায়ন-বায়নৰ গ্ৰুপলৈ আহিছে। এইটো নাই, ভুল হৈছে উত্তৰটো। এইটো এইপিনলৈ নৃত্য দলে কি কয়? ৰত্নগিৰি। শুদ্ধ উত্তৰ। শিশুকালত কৰলা আতৈয়ে এটা গুপ্ত নাম দিছিল, এই নামটো হৈছে ৰত্নগিৰি। কিন্তু এটা কথা, বৰ্তমানত কাছিকটা অঞ্চলত ৰত্নগিৰি বুলি ক'লে মানে মাধৱদেৱকে বুজে, বৰ্তমানো বুজে। এতিয়া আমি পুনৰ দ্বিতীয় ৰাউণ্ডলৈ আহিছোঁ। আমি দ্বিতীয় ৰাউণ্ডটো আমি গায়ন-বায়ন দলৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ। এতিয়া আমি গায়ন-বায়ন দলক সুধিব বিচাৰিছোঁ, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানটোৰ নাম কি? নাৰায়ণপুৰ লেটেকু পুখুৰী। শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ হৈছে আমাৰ গায়ন-বায়ন দলে পাইছে। এইটো পোনপটীয়া প্ৰশ্ন উত্তৰ, নাৰায়ণপুৰ লেটেকু পুখুৰী। কিন্তু এটা কথা, নাৰায়ণপুৰ লেটেকু পুখুৰী বুলি এতিয়া তুমি ক'লা, আমি মানি ল'লোঁ। তুমি হয়তো ভালকৈ গোটেইখিনি কথা তুমি নাই পোৱা, সেইকাৰণে চমুকৈ ক'লা। লখিমপুৰ জিলাৰ কাছিকটা ৰঙাজান নৈ পাৰৰ লেটেকু পুখুৰী অঞ্চলত। এইটো আমাৰ দ্বিতীয় ৰাউণ্ডৰ দ্বিতীয় প্ৰশ্ন। আমি নৃত্য দললৈ আহিছোঁ। মাধৱদেৱে শিক্ষা গ্ৰহণ কৰা শিক্ষাগুৰুজনৰ নাম কি?
আমাৰ নৃত্য দলক সুধিছোঁ মহাপুৰুষ মাধৱদেৱে শিক্ষা গ্ৰহণ কৰা শিক্ষা গুৰুজনৰ নাম কি? মহাপুৰুষ মাধৱদেৱৰ শিক্ষা গুৰুজনৰ নাম কওকচোন কি আছে? শুদ্ধ উত্তৰ আমাৰ বাগৰি যোৱা প্ৰশ্ন পাইছে এই স্কুলত ৰাজেন্দ্ৰ অধ্যাপকক আছিলো। এতিয়া আমাৰ এইটো প্ৰশ্ন 2 নম্বৰ নৃত্য দলক সোধা হৈছিল পোনপটীয়া প্ৰশ্ন নহয় নে? এতিয়া আমি পোনপটীয়া প্ৰশ্ন সুধিম স্কুলৰ দলক। এতিয়া স্কুলৰ দলক সুধিছো আমাৰ অসমীয়া সমাজত এটা নিয়ম আছে কি আমাৰ যিসকল উপযুক্ত বিবাহিত ব্যক্তি তেখেতসকলে ছোৱালী চাই আঙুঠি পিন্ধায় নহয় জানো? জোৰোণ দিয়ে কিবা কৰে। ঠিক তেনেকে মহাপুৰুষ মাধৱদেৱেও এগৰাকী কন্যাক জোৰোণ পিন্ধাইছিল বিয়া পাতিম বুলি পেলাই। তেতিয়া শংকৰদেৱৰ লগত লগ হোৱা নাছিল। শংকৰদেৱৰ লগ হোৱা আগতে জোৰোণ পিন্ধাইছিল। গতিকে এতিয়া প্ৰশ্নটো হৈছে আমি কন্যাগৰাকীৰ নাম নকওঁ বাৰু, কন্যা চবেই কন্যা, ইয়াত সকলো যিমানে আছে কন্যাৰ পৰা হৈছে তোমালোকো এতিয়া কন্যা নাম পাতিয়া। কোন ঠাই কন্যাক মহাপুৰুষ মাধৱদেৱে বিবাহৰ কাৰণে জোৰোণ পিন্ধাইছিল? কোন ঠাইডোখৰ নাম কোৱা হ'ব? কোন ঠাই আছিল সেই কন্যাগৰাকী ঠাইডোখৰ নাম কি আছিল? আমাৰ স্কুলত আজ বুলি শব্দটো কৈ দিব লাগে, তেতিয়া আমি বুজি পাই যাম, কাৰণ সময়টো আমাৰ ৰৈ থাকে যে। আমাৰ গায়ন বায়নৰ দলক আমি দিব বিচাৰিছোঁ আমাৰ নৃত্য দলত আমাৰ আইসকলৰ মাজৰ পৰা আহিব নেকি প্ৰশ্নটোৰ উত্তৰ? নাই নোৱাৰিলে, এইটো প্ৰশ্নটো নোৱাৰিলে। এই প্ৰশ্নটো নেঘেৰি টিং বুলি কয় ঠাইডোখৰ নাম। নেঘেৰি টিঙৰ এগৰাকী কন্যাক মহাপুৰুষ মাধৱদেৱে বিবাহৰ কাৰণে জোৰোণ পিন্ধাইছিল, কিন্তু শংকৰদেৱৰ লগ পোৱাৰ পিছত তেওঁ বিবাহ নকৰিলে। এইটো হৈ গ'ল পোনপটীয়া প্ৰশ্ন আছিল এইটো এটা। এতিয়া আমি তৃতীয় ৰাউণ্ডৰ প্ৰশ্নটো আমি এবাৰ অলপ বেলেগ এটা চিষ্টেমত যাম। আমি 1 মিনিটৰ পৰা এনেধৰণে যাম দেই, হ'বনে? হ'ব নহয়? এনেকৈ যাম। আমি প্ৰথম স্কুলৰ দলৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বোলা হৈছিল? মণিকাঞ্চন সংযোগ। 10 নম্বৰ পাইছে স্কুলৰ দলে।